টু ৰঞ্জিতাজ ভিডিঅ'ছ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ অসমীয়া দ্ৰুত পাঠ পঞ্চতন্ত্ৰ সাধু তোমালোকৰ পঞ্চতন্ত্ৰ সাধু গল্প ৭ত দিয়া হৈছে বাঘৰ ছাল পিন্ধা গাধ অথবা সাধু ৭ত দিয়া হৈছে বাঘৰ ছাল পিন্ধা গাধ প্ৰথমতে সাধু আমি গল্প শুনি ল'ম লগতে অনুশীলনীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী চেনেলত নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা তোমালোকে চেনেলত গৈ চাব পাৰিবা তোমালোকৰ পঞ্চতন্ত্ৰ সাধু কিতাপৰ বহুতো সাধুৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে এতিয়ালৈকে চোৱা নাই যদি চাই ল'বা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা তেতিয়াহে তোমালোকে পোনপ্ৰথমতে নটিফিকেশ্যন পাবা এতিয়া প্ৰথমতে গল্প ৭ সাধু ৭ প্ৰথমতে শুনিম তাৰপিছত অনুশীলনীত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম বাঘৰ ছাল পিন্ধা গাধ এখন গাঁৱত কুন্তক নামৰ এজন ধোবা আছিল কুন্তকৰ মন্দৰ নামেৰে এটা পোহনীয়া গাধ আছিল কুন্তকে সদায় ধুবলগীয়া কাপোৰবোৰ মন্দৰৰ পিঠিত তুলি নৈৰ পাৰলৈ নিয়ে কানি কাপোৰবোৰ ধুই পখালি পুনৰ মন্দৰৰ পিঠিত তুলি ঘৰলৈ আনে কুন্তকে কাপোৰ ধোৱা সময়খিনিত মন্দৰে ওচৰতে ঘূৰি ফুৰি ঘাঁহ খায় কিন্তু তাৰ পেট হলে নভৰে এনেদৰে বহুদিন গ'ল এদিন মন্দৰে তাৰ গৰাকীক ক'লে মই বৰ দুৰ্বল হৈ পৰিছো মোক ভালকৈ খাদ্যৰ যোগান ধৰক নহ'লে মই সোনকালে পেটৰ ভোকত মৰিব লাগিব এনেদৰে মই আৰু বোজা কঢ়িয়াব নোৱাৰিম মন্দৰৰ কথা শুনি কুন্তকে তাক খেৰ দুকোচমান খাবলৈ দি ওলাই গ'ল কিছু দূৰ গৈ মহাজনৰ ধাননি ডৰাত কুন্তকৰ চকু পৰিল সি ভাবিলে কেনেবাকৈ মন্দৰক ইয়াত সুমুৱাই দিব পাৰিলে সি পেট পূৰাই খাব পাৰিলেহেঁতেন কিন্তু মহাজনে খেতিডৰা ৰাতি ৰখিবলৈ কেইবাজনো লগোৱা ৰাখিছে মন্দৰ আহি ইয়াত সোমালে তাক কোবাই মাৰিব ৰাতি পুৱালত কুন্তকে মন্দৰক ক'লে মন্দৰ বল নৈৰ পাৰলৈ যাওঁ তাতেই তোক হাবিৰ পৰা ঘাঁহ অলপ আনি খুৱাম ঘাঁহ খোৱাৰ আশাত মন্দৰ কুন্তকৰ পিছে পিছে নৈৰ পাৰ পালেগৈ তাৰ পিছত দুয়ো এখোজ দুখোজকৈ হাবিত সোমাল মন্দৰে ঘাঁহ একোচা খাবলৈ মুখ মেলোতেই কৰবাৰ পৰা বাঘৰ মাত শুনি দুয়ো ভিৰাই লৰ মাৰিলে তেনেতে কুন্তকে মন কৰিলে যে নৈখনৰ পৰা অলপ দূৰৈত এটা মৰা বাঘ পৰি আছে বাঘটোৰ গাৰ মঙহ নাড়ী ভুৰুবোৰ শগুন চিলনী শিয়াল আদিয়ে খাই ইতিমধ্যে শেষ কৰিছেই মৰা বাঘটোৰ মূৰটো ছাল খনেৰে সৈতে তাত শুকুৱাবলৈ ধৰিছে কুন্তকৰ মনত এটা বুদ্ধি খেলালে সি বাঘৰ ছালখন এৰুৱাই লগত লৈ আহিল কিছু সময় পিছত গধূলি হল মন্দৰ শুই আছিল কুন্তকে শুই থকা মন্দৰক ক'লে মন্দৰ উঠ এই বুলি বাঘৰ ছালখন মন্দৰক পিন্ধাই দিলে আৰু ক'লে তই এইদৰে গৈ মহাজনৰ ধাননি পথাৰত সোমাবি তাত পহৰা দি থকা লগোৱাবোৰে তোক বাঘ বুলি ভাবি পলাই পত্ৰং দিব সেই সুযোগতে তই ইচ্ছামতে পেট পূৰাই খাবি কিন্তু তই এবাৰো মাত নামাতিবি কথামতে কাম মহাজনৰ লগোৱা কেইটাই মন্দৰক দেখি বাঘ ঐ খালে ঐ বুলি পলাই ফাট মাৰিলে মন্দৰে সেই সুযোগতে ধানবোৰ খোৱাত লাগিল এইদৰে বহুত দিন গ'ল এদিনৰ কথা মহাজনৰ পথাৰত মন্দৰে ধান খাই আছে তেনেতে কৰবাৰ পৰা সি আন কোনো এটা গাধৰ মাত শুনিলে নিজৰ জাতিৰ জন্তু এটাৰ মাত শুনি সি উলাহতে ডাঙৰকৈ চিঞৰি কেইবাবাৰো মাতিলে ধাননি পথাৰত গাধৰ মাত শুনি লগোৱাবোৰ দৌৰি আহিল আৰু মন্দৰক ধৰি শাস্তি দিলে তোমালোকে গল্পটো শুনিছা এতিয়া অনুশীলনীত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম অনুশীলনী ১ নং একোটিকৈ বাক্যত উত্তৰ লিখা ক ধোবাজনৰ নাম কি আছিল উত্তৰ ধোবাজনৰ নাম কুন্তক আছিল খ ধোবাজনৰ পোহনীয়া গাধটোৰ নাম কি ধোবাজনৰ পোহনীয়া গাধটোৰ নাম মন্দৰ আছিল গ ধাননি ডৰা কাৰ আছিল উত্তৰ ধাননি ডৰা মহাজনৰ আছিল প্ৰশ্নৰ উত্তৰ মই মাতি শুনালো কেনেকে লিখিম এবাৰ চাই ল'ম প্ৰশ্ন ধোবাজনৰ নাম কি আছিল উত্তৰ ধোবাজনৰ নাম কুন্তক আছিল খ প্ৰশ্ন ধোবাজনৰ পোহনীয়া গাধটোৰ নাম কি উত্তৰ ধোবাজনৰ পোহনীয়া গাধটোৰ নাম মন্দৰ আছিল গ প্ৰশ্ন ধাননি ডৰা কাৰ আছিল উত্তৰ ধাননি ডৰা মহাজনৰ আছিল এতিয়া আমি ২ নং প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম ৩ নং প্ৰশ্নত দিয়া হৈছে ২-৩টা বাক্যত উত্তৰ লিখা ক ধোবাজনে গাধটোৰ সহায়ত কি কাম কৰে উত্তৰ ধোবাজনে ধুবলগীয়া কাপোৰবোৰ গাধটোৰ পিঠিত তুলি নৈৰ পাৰলৈ নিয়ে কানি কাপোৰবোৰ ধুই পখালি পুনৰ গাধটোৰ পিঠিত তুলি ঘৰলৈ আনে খ প্ৰশ্ন ধোবাজনে গাধটোক কেনেকৈ মহাজনৰ পথাৰত সুমুৱালে
উত্তৰ ধুবাজনে বাঘৰ ছালখন মন্দৰক পিন্ধাই দিলে আৰু ক'লে, তই এইদৰে গৈ মহাজনৰ ধাননি পথাৰত সোমাবি। এনেদৰে ধুবাজনে গাধটোক মহাজনৰ পথাৰত সোমোৱালে। গ প্ৰশ্ন, গাধটো মহাজনৰ লগোৱাৰ হাতত কিদৰে ধৰা পৰিল? উত্তৰ, মহাজনৰ পথাৰত গাধটোৱে ধান খাই আছিল। তেনেতে সি আন গাধৰ মাত শুনিলে আৰু উলাহতে ডাঙৰকৈ চিঞৰি মাতিলে। ধাননি পথাৰত গাধৰ মাত শুনি মহাজনৰ লগোৱাবোৰ দৌৰি আহিল আৰু গাধটো ধৰা পৰিল। মৰমৰ ছাত্ৰ ছাত্ৰী, প্ৰশ্নৰ উত্তৰবোৰ তোমালোকে নিজৰ উত্তৰ বহীত টুকি থৈ দিবা। এতিয়া আমি আলোচনা কৰিম। ৩ নং প্ৰশ্নত দিয়া হৈছে, কোনে কৈছিল, কাক কৈছিল? ক, মই বৰ দুৰ্বল হৈ পৰিছো। উত্তৰ, উক্ত কথাষাৰ মন্দৰ নামৰ গাধটোৱে কুন্তক নামৰ ধোবাক কৈছিল। খ প্ৰশ্ন, মন্দৰ বল নৈৰ পাৰলৈ যাওঁ। উত্তৰ, উক্ত কথাষাৰ কুন্তকে অথবা ধোবাই মন্দৰক কৈছিল। গ প্ৰশ্ন, বাঘ ঐ খালে ঐ, উক্ত কথাষাৰ মহাজনৰ লগোৱা কেইটাই মন্দৰক দেখি কৈছিলে অথবা কৈছিল। প্ৰশ্নৰ উত্তৰবোৰ মাতি শুনালো, কেনেকে লিখিম এবাৰ চাই ল'ম। ৩ নং কৰ উত্তৰ, উক্ত কথাষাৰ মন্দৰ নামৰ গাধটোৱে কুন্তক নামৰ ধোবাক কৈছিল। খ উত্তৰ, উক্ত কথাষাৰ কুন্তকে অথবা ধোবাই মন্দৰক কৈছিল। গ উত্তৰ, উক্ত কথাষাৰ মহাজনৰ লগোৱা কেইটাই মন্দৰক কৈছিল অথবা মন্দৰক দেখি কৈছিল বুলি লিখোতেও ভুল নহব। ঠিক আছে, আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। ভিডিঅ'ৰ পৰা সহায় হৈছে যদি ভিডিঅ' লাইক কৰিবা, নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰিবা। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত। নতুন ভিডিঅ' হ'ব তোমালোকৰ গল্প ৮, হাতী আৰু চটক চৰাই। প্ৰথমতে গল্প শুনি ল'ম, তাৰপিছত গল্পত দিয়া অনুশীলনীৰ প্ৰশ্নৰ উত্তৰবোৰ আগৰ দৰে আমি আলোচনা কৰিম। আজিৰ কাৰণে ধন্যবাদ, আকৌ লগ পাম নতুন ভিডিঅ'ত।